শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত আয়োজন কৰিবলৈ লোৱা হৈছে নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱ। শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰত আগন্তুক 15 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ অনুষ্ঠিত হ'ব লগা গ্ৰন্থ উৎসৱৰ দেওবাৰে লাইখুঁটা স্থাপন কৰা হয়। গ্ৰন্থ উৎসৱৰ আয়োজক সমিতিৰ সম্পাদক সমীৰণ ফুকনে আধৰা চমু কাৰ্যসূচীত গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন কৰে বিশিষ্ট কবি তথা বুৰঞ্জীবিদ প্ৰেম গগৈয়ে। আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে এইবাৰ গ্ৰন্থ উৎসৱত 70খনতকৈ অধিক বিপণী অংশগ্ৰহণ কৰিব, য'ত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ বহু কেইটা গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠানে যোগদান কৰাটো নিশ্চিত কৰিছে। স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আমি নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱ 2024 অহা 15 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ 10 দিনীয়া বৰ্ণিল পৰিক্ৰমাই অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে উদ্যোগ আৰম্ভ কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানৰ লাইখুঁটা স্থাপন ইতিমধ্যে হৈ গৈছে। 15 অক্টোবৰত উদ্বোধন হ'ব লগা এই সমগ্ৰ গ্ৰন্থ উৎসৱৰ বিভিন্ন কৰ্মসূচীত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, ছবি অঁকা, কুইজ, আবৃত্তি, আপোনাৰ সাধু কোৱা প্ৰতিযোগিতা আৰু আন বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰোপৰি ইয়াত কেইবাখনো গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব আৰু বিভিন্ন আনুষংগিক বিষয়ত ইয়াত বিভিন্ন ধৰণৰ কৰ্মসূচী অনুষ্ঠিত হ'ব। এই সকলো কাৰ্যসূচীতে আমি জিলাবাসী ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, অভিভাৱকত্ব বিচাৰিছোঁ, যাতে গ্ৰন্থৰ আন্দোলনটো ত্বৰান্বিত কৰিবৰ কাৰণে, গ্ৰন্থৰ প্ৰতি নতুন প্ৰজন্মক, উঠি অহা প্ৰজন্মক আকৃষ্ট কৰিবৰ কাৰণে আমাৰ এই উদ্যোগে সফলতা লাভ কৰে। তাৰ বাবে আমি প্ৰতিগৰাকী সচেতন অভিভাৱক, অভিভাৱিকা আৰু আন সকলৰ পৰা আমি আন্তৰিক আমি তেওঁলোকৰ অভিভাৱকত্ব কামনা কৰিছোঁ আৰু এই সমগ্ৰ কাৰ্যসূচীতে প্ৰতিদিনে এই গ্ৰন্থ উৎসৱৰ বাতৰিত সকলোৱে যাতে তেওঁলোকৰ উপস্থিতি জীপাল কৰি তোলে তাৰ বাবে সকলোলৈকে আহ্বান জনাইছোঁ। অসমৰ কেইবাটাও অগ্ৰণী প্ৰায় 30টাতকৈ অধিক প্ৰকাশক আৰু বিক্ৰেতা গোষ্ঠী ইতিমধ্যে আমাৰ লগত যোগাযোগ আছে আৰু সৰ্বমুঠ 70খনমান কিতাপৰ ষ্টল ইয়ালৈ আহিব। আমি সকলোকে ইয়ালৈ আহিবৰ কাৰণে, কিতাপৰ সুবাস ল'বৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।